নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা ভাল খবৰ কোনটো তাৰিখত কোনটো বিষয়ৰ পৰীক্ষা আছে হবিয়াক জানিব লগতে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব আৰু 19 নম্বৰ কিস্তিধন লাভ কৰিব হলে চাৰিটা বিশেষ কাম কৰিব লাগিব নতুন এটা আপডেট আহিছে গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী প্ৰথম বৰ্ষৰ পৰীক্ষা আৰম্ভ হ'ব কোনটো তাৰিখত কোনটো বিষয় পৰীক্ষা হ'ব হবিয়াক নতুন আপডেট আহিছে আপডেটটো এবাৰ চাই লওক ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী 6 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে অনুষ্ঠিত হ'ব পৰীক্ষা আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে লগতে ঘোষণা হ'ল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষাৰ সময়সূচী 6 মাৰ্চৰ পৰা অনুষ্ঠিত হ'ব পৰীক্ষা বুলি এইমাত্ৰ চৰকাৰে ঘোষণা কৰিছে লগতে 6 মাৰ্চত পৰীক্ষা হ'ব ইংৰাজী অৰ্থাৎ ইংলিছ হ'ব 6 মাৰ্চত আৰু 7 মাৰ্চত ভকেশ্যনেল পেপাৰ 1 যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ 11 মাৰ্চত মিউজিক গ্ৰুপ এ হ'ব বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে 12 মাৰ্চত ফিজিক্স একাউণ্টেঞ্চি আৰু ৰাজনৈতিক বিজ্ঞান লগতে 13 মাৰ্চত আছে স্বদেশ অধ্যয়ন আৰু মিউজিক গ্ৰুপ চি আৰু 18 মাৰ্চত আছে পৰিৱেশ শিক্ষা আৰু পৰিসংখ্যা বুলি ইতিমধ্যে ঘোষণা কৰিছে লগতে 19 মাৰ্চত আছে বিহু অৰ্থনৈতিক ভূগোল সংস্কৃতি আৰু জৈৱ প্ৰযুক্তি আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব 20 মাৰ্চত ভকেশ্যনেল পেপাৰ 2 আৰু হোম সায়েন্স বিজনেছ মেথামেটিক্স পৰিসংখ্যা আৰু 21 মাৰ্চত মাল্টিমিডিয়া আৰু ৱেব টেকনলজি অংক আছে গতিকে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব আপোনালোকৰ বাবে সুবিধা হ'ব আৰু 22 মাৰ্চত আছে অৰ্থনীতি গতিকে এটা ডাঙৰ খবৰ 24 মাৰ্চত কম্পিউটাৰ বিজ্ঞান আৰু এনথ্ৰপলজি আৰু ছচিয়লজি আৰু 25 মাৰ্চত বায়'লজি এডুকেশ্যন আৰু বিজনেছ ষ্টুডিজ গতিকে এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ আপোনালোকৰ বাবে আৰু এডভান্সড লেংগুৱেজ আৰবী পাৰ্চী সংস্কৃত আছে আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ৰাখিব লগতে আৰু 26 মাৰ্চত এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট ভূগোল পৰীক্ষা আছে গতিকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লগতে 27 মাৰ্চত লজিক আৰু ফিলচফি মনোবিজ্ঞান আৰু মিউজিক গ্ৰুপ বি আছে গতিকে লাখ লাখ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আৰু 29 মাৰ্চত আছে মিল ঐচ্ছিক ইংৰাজী আৰু ফাইন আৰ্ট গতিকে যিসকল ছাত্ৰ ছাত্ৰীসকলে উচ্চতৰ মাধ্যমিক পৰীক্ষা প্ৰথম বৰ্ষৰ পৰীক্ষা দিবলৈ গৈ আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ আপোনালোকৰ বাবে ৰুটিনসমূহ ইতিমধ্যে চৰকাৰে মুকলি কৰিছে আৰু যদি আপোনালোকে গাৰ্জিয়ানসমূহ চাই আছে তেনেহ'লে আপোনালোকে এই ৰুটিনটো স্ক্ৰীনশ্বট মাৰি আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিব পাৰিব বা তেওঁলোকৰ হাতত বিশেষ কেইটামান দিন আছে আৰু এই বিশেষ দিনকেইটাৰ ভিতৰত ভালকৈ পঢ়িলেহে তেওঁলোকে ভালকৈ পাছ কৰিব বা ভালকৈ ৰিজাল্ট কৰিব গতিকে আৰু যদি তোমালোকে ছাত্ৰ ছাত্ৰী হোৱা তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ বাবে এটা ডাঙৰ খবৰ আৰু এই ৰুটিন মতে তোমালোকে এক্সাম দিবলৈ যাবা আৰু আমাৰ ইউটিউব চেনেলৰ তৰফৰ পৰা সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ যাতে সকলোৱে ভালদৰে পঢ়ি শুনি ভালদৰে ৰিজাল্ট কৰিব পাৰে ধন্যবাদ আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা ডাঙৰ খবৰ অৰ্থাৎ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পিএম কিষাণ যোজনাক লৈ কৰিলে বিৰোধ ঘোষণাৰ লগতে কেন্দ্ৰীয় চৰকাৰে লাখ লাখ কৃষকৰ বাবে কেইবাটাও নীতি নিয়ম চেঞ্জ কৰিছে অৰ্থাৎ 19 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব লগতে 19 নম্বৰ কিস্তিধন লাভ কৰিব হলে বিশেষ কেইটামান কাম কৰিব লাগিব আপডেটটো এবাৰ চাই লওক পিএম কিষাণ যোজনাৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ আজিয়ে কৰি লওক চাৰিটা গুৰুত্বপূৰ্ণ কাম অৰ্থাৎ কি কাম কেনেকৈ কৰিব লাগিব আগলৈ চাওক লগতে আজিয়ে কৰি লওক চাৰিটা বিশেষ কাম আৰু যদি এই চাৰিটা কাম নকৰে তেনেহ'লে বঞ্চিত হ'ব 19 নম্বৰ কিস্তিৰ পৰা গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ ফেব্ৰুৱাৰী মাহতে দেশৰ কৃষকসকলে লাভ কৰিব পিএম কিষাণ যোজনাৰ অধীনত 19 নম্বৰ কিস্তিধন লগতে ফেব্ৰুৱাৰী মাহৰ পূৰ্বে কৰি লওক এই বিশেষ চাৰিটা কাম কিন্তু এই চাৰিটা কি কাম ক'ত কেনেকৈ কৰিব চাওক হিতাধিকাৰীসকলে আজিৰ ভিতৰতে কৰি লওক কেআইচি আপডেট লগতে কেআইচি আপডেটৰ বাবে CHC চেণ্টাৰলৈ যাওক আজিয়ে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আগতে এই বিশেষ চাৰিটা কাম কৰিব লাগিব ঘৰতো বহি কৰিব পাৰিব আপোনালোকে কেআইচি আপডেট অৰ্থাৎ মোবাইলৰ জৰিয়তে কিন্তু কৰিব পাৰিব লগতে পিএম কিষাণ যোজনা.gov.in ৱেবছাইটত গৈ আপোনালোকে কেআইচি আপডেট কৰিব পাৰিব বা হিতাধিকাৰীসকলে খোলা ৰাখিব লাগিব বেংক একাউণ্টৰ ডিবিটি মাধ্যমত কাৰণ এই টকাসমূহ কেন্দ্ৰীয় চৰকাৰে ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰে যিহেতু তাৰ বাবে আপোনালোকে ডিবিটি অন কৰিবৰ বাবে যোগাযোগ কৰি সংশ্লিষ্ট বেংক বিষয়ৰ সৈতে অৰ্থাৎ আপোনালোকে বেংকৰ ব্ৰাঞ্চৰ সৈতে আপোনালোকে যোগাযোগ কৰিব লাগিব লগতে কৃষকৰ কৃষিভূমিৰ প্ৰমাণপত্ৰ পুনৰীক্ষণ কৰাটো বাধ্যতামূলক কৰিছে এতিয়াৰে পৰা পূৰ্বৰ দৰে নহয় এতিয়াও কেইবাটাও নিয়ম সালসলনি কৰিছে লগতে এই কাম কৰিবৰ বাবে আজিয়ে যাওক চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ আৰু
আৰু পিএম কিষাণ যোজনাৰ হিতাধিকাৰীসকলে বেংক একাউণ্টৰ সৈতে আজিয়ে লিংক কৰক আধাৰ কাৰ্ড, কাৰণ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰাটো বাধ্যতামূলক কৰিছে চৰকাৰে। লগতে আপডেট হৈ থকা আধাৰ কাৰ্ডে লিংক কৰিব পৰা হ'ব এতিয়াৰে পৰা বেংক একাউণ্টৰ সৈতে। গতিকে লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যদিহে আপুনি এজন কৃষক হয় তেনেহ'লে আপোনালোকৰ বাবে এটা ডাঙৰ খবৰ, যিহেতু আপোনালোকে সকলোৱে জানে যে যোৱা 5 অক্টোবৰ তাৰিখে পিএম কিষাণ যোজনাৰ অধীনত 2024 চনত 18 নম্বৰ কিস্তিখন দিছিলে আৰু এতিয়া আহিবলগীয়া 19 নম্বৰ কিস্তিখন অৰ্থাৎ 2025 চনৰ ফেব্ৰুৱাৰী মাহত দিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই আৰু যেতিয়া ডেটটো ঘোষণা কৰে তেতিয়া মই ভিডিঅ' এটা বনাই আপলোড কৰিম। আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব, লগতে চেনেলৰ লগত জড়িত হৈ থাকিব। গতিকে আপোনালোকে 19 নম্বৰ কিস্তিখন লাভ কৰিব হ'লে এই বিশেষ 4টা কাম কৰি ল'ব আৰু 19 নম্বৰ কিস্তিখন লাভ কৰিব। যদি পিএম কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু যদি এই ভিডিঅ'টো আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।